Hello everyone, welcome back to my channel. অন্য এটা ভিডিও লৈ আপোনালোকৰ মাজলৈ আহিলো। আশা কৰোঁ সকলোৱে যাতে ভালে আছে। তো আজি মোৰ ইউটিউবত 1K সাবস্ক্ৰাইবাৰ্স কমপ্লিট হৈ গ'ল 1000 আৰু এটো মোৰ কাৰণে বহুত বেছি, বেলেগৰ কাৰণে বেছি নহলে মোৰ কাৰণে বহুতে বেছি। মোৰ কাৰণে তো 100ৰ বহুত বেছি হয়, বাট 1000 মানুহে চাই মোৰ ভিডিও। তো একদম থ্যাংক ইউ দিল সে, থ্যাংক ইউ সো মাচ সাবস্ক্ৰাইব কৰাৰ কাৰণে আৰু মোক সাপোৰ্ট কৰাৰ কাৰণে। আৰু এনেকৈ সাপোৰ্ট কৰি যাওক যাতে মই আৰু আগুৱাই যাব পাৰোঁ। তো সেই বুলি কি সৰুকৈ একদম সৰুকৈ কিবা সেলিব্ৰেট কৰোঁ বুলি ভাবিলোঁ। সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰি লাষ্টলৈকে চাই থাকক, কি কৰোঁ কি নাই দেখুৱাই আছোঁ দেই। বলক কিনো সেলিব্ৰেট কৰিম ভাবিলোঁ। গধূলি হৈছে, গধূলি টাইমত পুৰিকে খাওঁ চব্জিৰ লগত, বহুত খাবলৈ মন গৈ আছিল। তো এফালে বাচনত লৈ লৈছোঁ 1.5 কাপ ময়দা, সোৱাদ অনুসৰি নিমখ, তাৰপিছত ভালকৈ মিলাই এফালে ৰুম টেম্পাৰেচাৰ পানী হয় এনেকৈ অকণ দি মিক্স কৰি লৈছোঁ। তাতে অকণমান বেকিং পাউডাৰ দি দিছোঁ যাতে ফুলি উঠক। এয়া দেখিছে ন, দি পেলাই একদম মাঠি লৈছোঁ, কোমল হৈ গ'লে আছক ডোটো। তাৰপিছত ঢাকি থ'ম 10-15 মিনিটৰ কাৰণে। সেইটো হয় মানে এফালে চব্জিটো বনাই লৈছোঁ, বিলাহী, পিঁয়াজ, জলকীয়া আৰু আলু কাটি লৈছোঁ। আৰু এফালে কেৰাহীত অকণমান মিঠাতেল দি তাত জলকীয়া পিঁয়াজখিনি দি ভাজি লৈছোঁ নৰ্মেলকৈ আলুৰ চব্জি। দেখিছে ন, ভাজাৰ পিছত ইয়াত বিলাহীখিনি দি দিম। বিলাহীখিনি দিয়াৰ পিছত সোৱাদ অনুসৰি হালধি, নিমখ আৰু অকণমান মিট মছলা দি দিম। সৰুকৈ এনেই সেলিব্ৰেট কৰিছোঁ। সেলিব্ৰেট মানে কি আৰু, খাবলৈ মন গৈ আছিল আৰু 1Kও হৈ গ'ল লগতে, সেইকাৰণে বনাই দিলোঁ। আৰু এয়া দেখিছেই ন, এইখিনি ভালকৈ মিক্স কৰি পানী দি দিম জোখৰ অনুসৰি। পানী দিয়াৰ পিছত আলুখিনি দি দিছোঁ। তাৰপিছত এফালে হৈ গ'ল, উতলটো আহিল। তাৰপিছত মই এফালে পুৰি বনালোঁ ফুলা। আপোনালোকে পুৰি কয় নে লুচি কয় জনাবচোন দেই। আৰু আমাৰ আজিৰ গধূলিৰ খানা ৰেডি হৈ গ'ল। আজিৰ কাৰণে আহিছোঁ দেই। থেংক ইউ ফৰ ৱাচিং, বাই বাই।